অৰুণোদয় কোনে কোনে পোৱা নাই ধুনীয়াকৈ হাতখন উঠাই দিয়ক। আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব আৰু আপোনালোকে মনত দুখ কৰিব নালাগে। যেতিয়া অৰুণোদয়টো পাব মই একেলগে ৯,০০০টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই। আৰু যিবিলাক মহিলাই আগত 10,০০০টো কিবা কাৰণত নাপালে তেওঁলোকক যোনে 10,০০০ নাপালে তেওঁলোকক 25 আৰু 10 মিলাই একেলগে 35,০০০ দি দিম। অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী হয় নেকি আপুনি? তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। যিসকল মানুহে 9,০০০ টকা লাভ কৰা নাই এইসকল মানুহৰ কিন্তু আহিছে এটা ভাল খবৰ। নিৰ্বাচনৰ পাছতে আপোনালোকে প্ৰতি মাহে 3,০০০ টকা কৰি লাভ কৰিব। আৰু যিসকল মানুহে এপ্লাই কৰিছিল আপোনালোকে 9,০০০ টকা যিসকলে লাভ কৰা নাই এইসকল মানুহে আপোনালোকে একেলগতে 9,০০০ টকা লাভ কৰিব আৰু প্ৰতি মাহে আপোনালোকে 3,০০০ টকা কৰি আপোনালোকে লাভ কৰি থাকিব। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ যদি ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইতিমধ্যে নতুন এটা ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। যিসকল SHCৰ যিসকল মেম্বাৰ আছে বা মহিলাসকল আছে এইসকল মহিলাই যিসকলে 10,০০০ টকা পোৱা নাই এইসকল মানুহে একেলগতে আপোনালোকে 25,০০০ আৰু 10,০০০ একেলগে যোগ কৰি কিনে আপোনালোকে 35,০০০ টকা লাভ কৰিব। যিসকল মানুহে গোটৰ মহিলাসকলে টকা লাভ কৰা নাই এইসকলৰ টকা লাভ কৰিব আৰু 25,০০০ টকা ইতিমধ্যে নিৰ্বাচনৰ পাছতে আপোনালোকে টকাটো প্ৰদান কৰিব। ল'ৰাবিলাককো কিবা দিম অলপ পিছত কম। বুলেট লাগিব। বুলেট লাগিলে বিয়া কৰোৱা ছোৱালীটো আহিব লাগিব মোৰ ওচৰত। অকল 10,০০০ পালে নে 9,০০০ পালে? 10ও পালে 9ও পালে দুইটা মিলি কিমান হ'ল? 19,০০০। আৰু লাগে নেকি? কাক কাক লাগে আৰু? হে ভগৱান, চবকে লাগে, ল'ৰাবিলাককো লাগে। লাগিবই, মহিলাসকলকো লাগিবই, মহিলাসকলকো পাক্কা লাগিব। ঠিক আছে, এইবাৰ চৰকাৰ আহিলে মহিলাসকলক মই 10,০০০ নিদিওঁ 25,০০০ টকা দিম। ভাল হ'ব নে বেয়া হ'ব? ৰেচন কাৰ্ড কাৰ কাৰ আছে? ৰেচন কাৰ্ডত চাউল পাই আছে নে নাই? দালি পাই, নিমখ পাই, চেনি পাই? আচ্ছা, নিমখ চেনি দালি পাই গ'ল। আৰু কি লাগিব? আৰু কি লাগিব? আৰু কি লাগিব? মিঠাতেল শুনি আছো নে? মিঠাতেল শুনি আছো নে কিবা বেলেগ কৈ আছে? মিঠাতেল আধা লিটাৰ হলে হ'ব? আধা লিটাৰ হ'ব? আধা লিটাৰ হ'ব? আধা লিটাৰ হ'ব? কিমান লাগিব? 1 লিটাৰ? জক 1 লিটাৰো দি দিম। অৰুণোদয় কোনে কোনে পোৱা নাই? অৰুণোদয় কোনে কোনে পোৱা নাই ধুনীয়াকৈ হাতখন উঠাই দিয়ক। প্ৰায় 3,০০০ মহিলাই অৰুণোদয় পোৱা নাই দেৰগাঁও। আৰু ঘৰতো আছে কিছুমান, মিটিঙত অহা নাই। সেইকাৰণে মৃদুল দা জিকাৰ লগে লগে দেৰগাঁৱত মই নতুনকৈ 10,০০০ অৰুণোদয় দি দিম। ভাল হ'ব? আৰু যিবিলাক মহিলাই আগত 10,০০০টো কিবা কাৰণত নাপালে তেওঁলোকক যোনে 10,০০০ নাপালে তেওঁলোকক 25 আৰু 10 মিলাই একেলগে 35,০০০ দি দিম। ভাল হ'ব? আমাৰ অসমীয়াত কয় নহয় খুটে মূলে দিব লাগে, সেইকাৰণে 10 আৰু 25 লগ লগাই 35 দি দিম। হ'ব? এতিয়া 5,০০০ 3,০০০ অৰুণোদয় দিলে চবে অৰুণোদয় পাই যাব। বাকি 7,০০০ আমি কি কৰিম? ল'ৰাবিলাকক দি দিওঁ। ল'ৰাক দিলে হ'ব? কিন্তু ল'ৰাক দিয়াৰ আগতে এটা ডাঙৰ কাম কৰিব আছে।
কিছুমান ঘৰত শাহুৱেকে অৰুণোদয়টো পাইছে, বোৱাৰীয়েকে পোৱা নাই। সেইকাৰণে অলপ শাহুৱেক বোৱাৰীয়েকৰ মাজত হয়নে? ৰেচন কাৰ্ডখন এখন, গতিকে এটাই পাইছে। এতিয়া সেইকাৰণে মই আপোনালোকক তিনিটাতকৈ ওপৰ পৰিয়াল থাকিলে ৰেচন কাৰ্ডখন দুখন কৰি দিম। ভাল হ'ব নে বেয়া হ'ব? তেতিয়া লাভ কি হ'ব মই কৈ যাওঁ। অৰুণোদয় 1250 পাই গ'ল দুজন, 2 কেজি দালি পাই গ'ল, 2 কেজি চেনি পাই গ'ল, 2 কেজি নিমখ আৰু 2 লিটাৰ। বুদ্ধিটো ভাল নে বেয়া? বুদ্ধিটো ভাল নে বেয়া? কিন্তু এটা কথা, ৰেচন কাৰ্ডহে ভাঙিব, পাকঘৰ কিন্তু ভাঙি নিদিব। তেতিয়া আকৌ গণ্ডগোল লাগি যাব। তেতিয়া মোক ক'ব যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ ঘৰখন ভাঙি থৈ গ'ল, হয়নে নহয়? সেইকাৰণে ৰেচন কাৰ্ডটো ভাঙিব, কিন্তু ঘৰটো একেই থাকিব, পাকঘৰ একেই থাকিব। শাহুৱেকেও পালে, বোৱাৰীয়েকেও পালে, প্ৰব্লেম নাই, ধুনীয়া হৈ গ'ল চব, হয় নহয়? শাহুৱেক বোৱাৰীয়েক দুইটাকে লাগা কোন কোন আছে হাত দাঙকচোন। চবৰে শান্তি হৈ গ'ল এতিয়া, হ'ব? আজিৰ পৰা শান্তি। এপ্ৰিল মাহৰ গেছৰ চিলিণ্ডাৰ আৰু অক্টোবৰ মাহৰ গেছৰ চিলিণ্ডাৰ দুটা আপোনালোকক ফ্ৰী কৰি দি দিম। ভাল হ'ব? ভাল হ'ব নে নহ'ব? এতিয়া মোক কওক, যোনে অৰুণোদয় পোৱা নাই, অলপ মনটো বেয়া লাগি আছে, কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে, মই কৈছিলো বহুত বেছি নহয়। মই কি কৰিম, আমাৰ দীপক ডাঙৰীয়া ইলেকশ্যন জিকি লওক। অসমত এতিয়া আমি 40 লাখ মহিলাক আমি অৰুণোদয় দি আছো। এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। তেতিয়া কি হ'ব, আমাৰ বৰপেটা সমষ্টিত মই নতুনকৈ 10,000 মহিলাক আকৌ অৰুণোদয় দিম। কিমানক দিম? তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে, যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো, সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এতিয়াতো 25,000ও পাই গলো, 10,000ও পাই গলো। ভোটটো ক'ত দিম আমি? আমি মহিলাসকলক আগবঢ়াই লৈ যাব লাগিব। সেইকাৰণে অসমত আমি বিজেপিৰ চৰকাৰ কৰিবই লাগিব।